আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 10ৰ থাৰ্ড চেপ্টাৰটো 3 নম্বৰ চেপ্টাৰ ধাতু আৰু অধাতু এই চেপ্টাৰটো এটা ভিডিঅ'তে কমপ্লিট চেপ্টাৰটো বুজাই দিম। গতিকে গোটেই ভিডিঅ'টো ভালকৈ চাবা, এটা এটা পইণ্ট বুজাই দিছোঁ, ঠিক আছে। আৰু মই ভিডিঅ'টোত যি কথা কওঁ চব এখন বহি উলিয়াই লৈ লিখি যোৱা চব বস্তু গোটেই ভিডিঅ'টো। আৰু পৰীক্ষাৰ আগত সেইখিনি বস্তু যদি পঢ়ি যোৱা তাৰ বাহিৰৰ পৰা একো কুৱেশ্যন নাহে। গতিকে আজি এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে ধাতু আৰু অধাতুৰ যেনেকুৱাই কুৱেশ্যন নাহক সব কুৱেশ্যনে কৰিব পাৰিবা। সব গোটেই ভিডিঅ'টো ভালকৈ চাই সব বস্তু লিখি লোৱা, ঠিক আছে। আৰু যদি কোনোবাই ফাৰ্ষ্ট টাইম চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, এনেকুৱা আৰু ভিডিঅ' পাই থাকে। প্ৰথমে আমি ধাতুৰ ধৰ্মবিলাক জানিব লাগিব। ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য ইয়াৰ পৰাই আহিব। ধাতু আৰু অধাতু এই দুটাৰ মাজত পাৰ্থক্য কি, মই তোমালোকক যেতিয়া এই ধৰ্মবিলাক এতিয়া বুজাই যাম তোমালোকে সেই তাৰ পৰাই লিখি ল'ব পাৰিবা ধুনীয়াকৈ। চাই যোৱা। ফাৰ্ষ্ট আমি ধাতুৰ ভৌতিক ধৰ্মবিলাক জানিব লাগিব কি কি। তোমালোকে বহীত পইণ্ট ৱাইজ লিখি যাবা, 1 নম্বৰ 2 নম্বৰ তেনেকৈ। ধাতুৰ ভৌতিক ধৰ্ম ওপৰত লিখি ল'বা, ধাতুৰ ভৌতিক ধৰ্ম। প্ৰথম ধৰ্মটো কি, বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকিয়া, মানে চিকমিকাই থাকে ধাতুবিলাক। যেনেকৈ সোণ এটা যদি থাকে তাৰ পৃষ্ঠবিলাক কি হয়, জিলিকি থাকে, সেইটোৱে বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকিয়া। আৰু ইয়াক ধাতৱ দ্যুতি বুলি কোৱা হয়। পৰীক্ষাত তোমালোকৰ আহিব পাৰে ধাতৱ দ্যুতি কাক কয়, ধাতৱ দ্যুতি, ঠিক আছে। ইয়াৰ মিনিংটো কি, চিকমিকাই থাকে ধাতুবিলাক, লিখি থৈ দিবা, ঠিক আছে। এইটো পইণ্ট লিখি থৈ দিবা, বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকিয়া, আৰু এইটোক কি বুলি কোৱা হয়, ধাতৱ দ্যুতি বোলা হয়। তাৰপিছত দ্বিতীয়টো ধৰ্ম কি, ধাতুবিলাক সাধাৰণতে টান আৰু কঠিন হয়। টান বা কঠিন মানে যোনবিলাক ধাতু হয়, তোমালোকে দেখিছা লোহা এইবিলাক কি হয়, টান হয়। ধাতুবিলাক কি হয়, সাধাৰণতে টান হয়। এইটো দ্বিতীয় ধৰ্ম, মানে ভৌতিক ধৰ্ম এইবিলাক। 3 নম্বৰ ধৰ্মটো হ'ল ঘাত সহনীয়তা। এতিয়া ঘাত সহনীয়তা কি, সেইটো বিষয়ে পৰীক্ষাত আহিব পাৰে, সেইটো লিখিবা। কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি, আৰু ইয়াকে ঘাত সহনীয়তা বোলে। মানে এটা যদি ধাতু থাকে সেইটো হাতুৰিৰে মাৰি 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 এনেকৈ দীঘল পাত নিচিনা বনাই দিব পাৰি, সেইটোক কি বুলি কোৱা হয়, ঘাত সহনীয়তা। মনত ৰাখিবা, ঠিক আছে। তাৰপিছত সোণ আৰু ৰূপ আটাইতকৈ ঘাত সহনশীল ধাতু। চবতকৈ বেছি ঘাত সহনশীল, মানে মাৰি থাকিলে এনেকৈ প্লেট নিচিনা বনি যায়। সেনেকুৱা চবতকৈ বেছি কিহৰ হয় জানানে, সোণ আৰু ৰূপৰ। সোণ আৰু ৰূপ, এইটোও আহিব পাৰে পৰীক্ষাত, এইটো লিখি থৈ দিবা। সোণ আৰু ৰূপ আটাইতকৈ ঘাত সহনশীল ধাতু, এইটো পইণ্ট, ঠিক আছে। এতিয়া আমি নেক্সট শ্লাইডটোত যাম। এইটো হ'ল 4 নম্বৰ প্ৰপাৰ্টি। ধাতুৰ পাত দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি। মানে ধাতুৰ পাত এটা যদি তোমাক দিয়া থাকে, এইটো ধাতুৰ পাত এটা ধৰ দিয়া আছে, এইটো এনেকৈ দীঘল কৰি পেলাই তাঁৰ বনাই দিব পাৰি। সেই তাঁৰ যে বনাই দিব পাৰি সেইটোক কোৱা হয় নমনীয়তা, ঠিক আছে। এনেকৈ পাত বনাই দিব পাৰা সেইটো কি আছিলে, ঘাত সহনশীলতা, ঘাত সহনশীলতা। আৰু এই পাতটো তাঁৰ বনাই দিব পাৰে এইটো কি বুলি কোৱা হয়, নমনীয়তা। দুইটা বস্তু বেলেগ। আৰু ধাতু দুইটাই হয়, নমনীয়তাও থাকে আৰু ঘাত সহনশীলতাও থাকে। গতিকে এইটো 4 নম্বৰ পইণ্ট। পৰীক্ষাত এনেকৈ আহিব পাৰে, নমনীয়তা কাক বোলে, তেতিয়া লিখি দিবা। ধাতুৰ পাত দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণ। তাৰপিছত এইটো পইণ্ট মনত ৰাখিবা, সোণ আটাইতকৈ নমনীয় ধাতু। আটাইতকৈ নমনীয় ধাতু কি, সোণ। এইটো লিখি থৈ দিবা, ঠিক আছে। এতিয়া আমি দুটা পইণ্ট পালোঁ, কি ঘাত সহনীয়তা আৰু নমনীয়তা। তোমালোকৰ পৰীক্ষাত এনেকৈ আহিব পাৰে, ধাতুবোৰ আমি কেনেকৈ আমাৰ প্ৰয়োজন অনুসৰি বিভিন্ন আকৃতি দি ল'ব পাৰোঁ, কোন দুটা গুণৰ কাৰণে। কোন দুটা গুণ, এটা হ'ল ঘাত সহনীয়তা, এটা হ'ল নমনীয়তা, ঠিক আছে। এইটো পইণ্ট ষ্টাৰ মাৰ্ক কৰি লিখি থৈ দিবা। ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ কাৰণে আমি নিজৰ অনুযায়ী মানে যেনেকুৱা আমাক আকৃতি লাগে তেনেকুৱা বনাই ল'ব পাৰোঁ। ঘাত সহনীয়তা মানে কি, ধাতুটো এনেকৈ পাতল পাত এচটা বনাই দিয়া, আৰু নমনীয়তা মানে সেইটো এডাল তাঁৰ বনাই দিয়া। ইয়াৰ পিছত তোমাৰ আমি 4টা পইণ্ট চালোঁ। এইটো 5 নম্বৰ ধৰ্ম ধাতুৰ। ধাতুবোৰ তাপৰ সুপৰিবাহী, মানে ধাতুৰ মাজেৰে তাপ যায়। লোহাৰ যদি থাকে তাৰ মাজেৰে তাপ গুচি যায়, সেইটো কাৰণে এফালে গৰম দিলে এফালে মানে গৰমটো অনুভৱ হয়, ঠিক আছে। আৰু এইটো 6 নম্বৰ পইণ্ট লিখিবা, এইটো সিহঁতৰ গলনাংক উচ্চ হয়। ধাতুবোৰ গলাবৰ কাৰণে বেছি তাপ লাগে, ইয়াৰ মিনিং সেইটোৱে, ঠিক আছে। এইটো হ'ল 6 নম্বৰ ধৰ্ম। ইয়াৰ পিছত এইটো লিখি থবা, তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু কি, ৰূপ আৰু তাম। তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু ৰূপ আৰু তাম, পৰীক্ষাত আহিব পাৰে।
ঠিক তেনেকৈ কম পৰিবাহী মানে তাপ কমকৈ পৰিবাহী হয়। কি হয় সেই দুটা? সীহ আৰু পাৰা। সীহ আৰু পাৰা এই দুটা কমকৈ হয়। ক'ত চবতকৈ বেছি হয়? ৰূপ আৰু তামত। ৰূপ আৰু তামত চবতকৈ বেছি হয়। ঠিক আছে, এইটো পইণ্টটো লিখি থৈ দিবা। মই যোনবিলাক পইণ্ট কৈছোঁ নহয় সেনেকৈ লিখিলে তোমালোকক সহজে মনত ৰখিব। তাৰপিছত আৰু আমি 5 নম্বৰলৈকে প্ৰপাৰ্টি চালোঁ, এইটো 6 নম্বৰ। ইয়াৰ পিছত 7 নম্বৰটো হ'ল নিনাদী গুণ। নিনাদী গুণ মানে তোমালোকে স্কুলৰ এনেকুৱা বেলত দেখিছা ন, এনেকুৱা বেল থাকে, ইয়াত ধাতু দি মাৰি দিলে এটা চাউণ্ড হয়, সেইটো কোৱা হয় নিনাদী গুণ। মানে টান বা কঠিন পৃষ্ঠৰ লগত ধাতুৰ খুন্দা লাগিলে শব্দ উৎপন্ন হয়, ইয়াকে ধাতুৰ নিনাদী গুণ বোলে। মই কি কৈছোঁ শুনি লৈ পেলাই লিখি থৈ দিবা। এইটো 7 নম্বৰ প্ৰপাৰ্টি। টান বা কঠিন পৃষ্ঠৰ লগত ধাতুৰ খুন্দা লাগিলে শব্দ উৎপন্ন হয়, এনেধৰণৰ শব্দ উৎপন্ন কৰাকে ধাতুৰ নিনাদী গুণ বোলে। এইটো হ'ল ধাতুৰ 7 নম্বৰ প্ৰপাৰ্টি। ইয়াৰ পিছত আমি অধাতুবিলাক চাব লাগিব। ধাতুৰখিনি এতিয়ালৈকে চালোঁ, 7টা প্ৰপাৰ্টি চালোঁ। ঠিক আছে, চব এটা এটা পইণ্ট ধুনীয়াকৈ লিখি থৈ দিবা 1, 2, 3কে। আৰু এটা এটা পইণ্টত কিবা কিবি ষ্টাৰ মাৰ্ক কৰি লিখিব যে দিছোঁ সেইবিলাকো লিখি থ'বা। ইয়াৰ পিছত আহিল অধাতু। অধাতুবিলাক সাধাৰণতে কি হয়? ফাৰ্ষ্ট প্ৰপাৰ্টিটো কঠিন বা গেছীয় হয়। অধাতুবিলাক কঠিন বা গেছীয় হয়, কিন্তু ব্ৰমিনটো জুলীয়া। ব্ৰমিনটো এটা অধাতু। ঠিক আছে, অধাতুবিলাক কঠিন বা গেছীয় হয়। ধাতুবিলাক কি আছিলে? ধাতু অকল কঠিন আছিলে, কিন্তু অধাতুবিলাক কঠিনো হয়, গেছীয় হ'ব পাৰে। আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট পইণ্ট, এনেকৈ আহিব পাৰে। কোনটো অধাতু জুলীয়া? এইটো আহে। চ' ইয়াৰ উত্তৰ কি হ'ব? ব্ৰমিন। ব্ৰমিন অসমীয়াত লিখি দিবা এইটো। ঠিক আছে, এইটো ষ্টাৰ মাৰ্ক কৰি লিখি থ'বা। ব্ৰমিন অধাতু জুলীয়া হয়। তাৰপিছত এইটো এটা ষ্টাৰ মাৰ্ক কৰি লিখি থ'বা পইণ্ট। পাৰা বাহিৰে সকলোবোৰ ধাতু সাধাৰণ উষ্ণতাত গোটা। চ' প্ৰশ্নটো এনেকৈ আহিব। মই তোমালোকক কিতাপখনৰ মানে যিমানবিলাক ইম্পৰ্টেণ্ট পইণ্ট হয় চব ইয়াত তেনেকৈ লিখাই দিছোঁ, যাতে তোমালোকে মানে একো বাহিৰৰ প্ৰশ্ন নাহে আৰু। এইখিনি যদি চোৱা, এইটো ভিডিঅ' যদি ভালকৈ চোৱা, তোমালোকৰ মানে কমপ্লিট হৈ যাব চেপ্টাৰটো। চ' এইটো প্ৰশ্ন কি আহিব পাৰে? কোনটো ধাতু সাধাৰণ উষ্ণতাত জুলীয়া? সাধাৰণ উষ্ণতাত জুলীয়া। ইয়াৰ উত্তৰ কি হ'ল? পাৰা। ইংলিছত কোৱা হয় মাৰ্কাৰী। আৰু ইয়াৰ চিম্বল কি জানানে? Hg। ঠিক আছে, ধাতুবিলাক এনে সাধাৰণতে কি বুলি পাইছিলোঁ আমি? কঠিন হয়, কিন্তু জুলীয়া থাকে কোনটো? অকল এটা, মাৰ্কাৰীটো থাকে। যদি অধাতু বুলি কওঁ, কোনটো জুলীয়া থাকে? অলপ আগতে ক'লোঁ, ব্ৰমিন। ঠিক আছে, তাৰপিছত এইটো মনত ৰাখিবা। গেলিয়াম আৰু চিজিয়াম ধাতুৰ গলনাংক নিচেই কম। এনে আমি ধাতুৰ গলনাংক বহুত বেছি বুলি অলপ আগত পাই আহিছিলোঁ, কিন্তু কিছুমান এক্সেপশ্যন থাকে, মানে কিছুমান বেলেগ থাকে। চ' গেলিয়াম আৰু চিজিয়াম ধাতুৰ গলনাংক কম হয়। চ' পৰীক্ষাত এনেকৈ আহিব পাৰে, কোন দুটা ধাতুৰ গলনাংক কম? কোনটো ধাতুৰ গলনাংক কম সেইটো আহিব। ত' তোমালোকে এইটো লিখি দিব লাগিব। ত' কি আহিব? গেলিয়াম আৰু চিজিয়াম। ঠিক আছে, নেক্সট পইণ্টটো এইটো। আয়ডিন অধাতু যদিও ধাতৱ দ্যুতি সম্পন্ন। ধাতৱ দ্যুতি মানে কি আছিলে? চিকমিকাই থকাটো আছিলে, হয়নে? চিকমিকাই থকাটো। আমি কি পাইছিলোঁ? ধাতুবিলাক চিকমিকাই থাকে, ধাতৱ দ্যুতি, কিন্তু অধাতুবিলাক নাথাকে। কিন্তু আয়ডিন এনেকুৱা এটা অধাতু যিটো ধাতৱ দ্যুতি আছে, অকল আয়ডিনৰে আছে। ঠিক আছে, এইটো লিখি থৈ দিবা ষ্টাৰ মাৰ্ক কৰি। মানে কোনটো, পৰীক্ষাত এনেকৈ আহিব, কোনটো অধাতু ধাতৱ দ্যুতি আছে, ধাতৱ দ্যুতি সম্পন্ন। এনে ধাতুবিলাক ধাতৱ দ্যুতি থাকে, কিন্তু অধাতু এটাৰ আছে, সেইটো কি হ'ল? আয়ডিন। ঠিক আছে, এইখিনি পইণ্ট ভালকৈ মনত ৰাখিলে তোমালোকৰ অলম'ষ্ট বহুতখিনি মানে কুৱেশ্যন হৈ যাব। মই অলপ আগতে কি কৈছিলোঁ? ছ'ডিয়াম আৰু পটাছিয়াম কি হয়? বহুত সক্ৰিয় হয়, আটাইতকৈ সক্ৰিয় ধাতু।
সেইটো কাৰণে মানে অতি স্পীডত ৰিয়েকশ্যন হয়। ৰিয়েকশ্যনটো কি হয়, বহুত স্পীডত হয়। সেইটো কাৰণে ইয়াত লিখা আছে ছ'ডিয়াম আৰু পটাছিয়ামে ঠাণ্ডা পানীৰ লগতে প্ৰবল বেগত বিক্ৰিয়া কৰে। ঠিক আছে, এইটো প্ৰশ্ন আহিব পাৰে। কোন দুটা ধাতুৱে পানীৰ লগত প্ৰবল বেগত বিক্ৰিয়া কৰে? ছ'ডিয়াম আৰু পটাছিয়াম। ছ'ডিয়াম আৰু পটাছিয়ামৰ ক্ষেত্ৰত বিক্ৰিয়াটো ইমান বেছি প্ৰবল আৰু তাপোৎপাদী, মানে তাপবয়জী, যে উৎপন্ন হোৱা হাইড্ৰজেন গেছ নিমিষতে জ্বলি যায়। জাষ্ট এইটো কথাই মনত ৰাখা, ছ'ডিয়াম আৰু পটাছিয়াম তেতিয়া পানীৰ লগত বিক্ৰিয়া ঘটে বহুত স্পীডত হয়। ঠিক আছে, ইমান বেছি স্পীডত হয় যে হাইড্ৰজেন গেছটো জ্বলি যায়। সেইটোৱে পইণ্ট। গতিকে তোমালোকে এইটো বস্তু বুজি পালা। ইয়াৰ পিছত চাবা, পানীৰ লগত আমি কোনে 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 বিক্ৰিয়া কৰা চালোঁ, ছ'ডিয়াম আৰু পটাছিয়ামৰ। ইয়াৰ পিছত চাম কেলছিয়ামৰ। কেলছিয়াম আৰু পানী কেনেকৈ বিক্ৰিয়া হয়। পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া বেগ কম, মানে কম স্পীডত হয়। বিক্ৰিয়াত উৎপন্ন হোৱা হাইড্ৰজেন গেছ জ্বলি উঠিবৰ বাবে পৰ্যাপ্ত নহয়। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু এইটো পইণ্ট মনত ৰাখিবা। কেলছিয়াম ধাতু পানীত উপঙিবলৈ লয় কিয়নো উৎপন্ন হোৱা হাইড্ৰজেন গেছ ধাতুৰ তলপৃষ্ঠত লাগি ধৰে। এতিয়া কি হ'ল বস্তুটো বুজাই আছোঁ। কেলছিয়াম আৰু পানী বিক্ৰিয়া হয়, তেতিয়া কি উৎপন্ন হ'ব? কেলছিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰজেন। ঠিক আছে, এতিয়া এইটো কেনেকৈ আহিল? অলপ আগতে আমি পঢ়িছিলোঁ, কি আছিলে? ধাতু প্লাছ পানী। ঠিক আছে, এই দুটা যোগ হ'লে কি উৎপন্ন হৈছিলে? প্ৰথম ধাতব অক্সাইড আৰু হাইড্ৰজেন উৎপন্ন হৈছিলে। তাৰপিছত ধাতুৰ অক্সাইডটো, অলপ আগত যে আমি লিখিছিলোঁ, ধাতুৰ অক্সাইডটো আকৌ পানীৰ লগত বিক্ৰিয়া হৈ ধাতুৰ হাইড্ৰক্সাইড হৈছিলে। সেনেকৈ আছিলে, সেইটো বস্তুৱে ইয়াত লিখিছে। কেলছিয়াম আৰু পানী বিক্ৰিয়া হওঁতে কি কি উৎপন্ন হৈছে? এতিয়া হাইড্ৰক্সাইড আৰু হাইড্ৰজেন। ঠিক আছে, এইটোতো ই পানীৰ লগত মিলি গ'ল, সেইটোৱে বস্তু লিখিছে ইয়াত, কেলছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন। এতিয়া এইটোত ধৰা কেলছিয়াম ধাতু লগাই দিছোঁ, এইটো কেলছিয়াম। তেতিয়া কি উৎপন্ন হয় আমাৰ? কেলছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন। এই ক্ষেত্ৰত কেলছিয়াম ধাতু পানীত উপঙিবলৈ লয়। কেলছিয়াম ধাতুটো মানে পানীত উপঙি থাকে, এনেকৈ আহি যাব। কিয় উপঙি যায়? কাৰণ হাইড্ৰজেন গেছটো ইয়াত তলত লাগি ধৰে, মানে হাইড্ৰজেন গেছ যে ইয়াত উৎপন্ন হয় সেইটো ইয়াত লাগি যায় তলত, সেইটো কাৰণে ধাতুটো পানীত উপঙি থাকে। সেইটো পইণ্ট। গতিকে এইটো প্ৰশ্ন আহে, কেলছিয়াম ধাতু পানীৰ লগত বিক্ৰিয়া কৰিলে কিয় উপঙি থাকে? কিয় উপঙি থাকে? কাৰণ হাইড্ৰজেন গেছটো তলত লাগি ধৰে। আৰু প্ৰশ্নটো যদি আহে তোমালোকে ৰিয়েকশ্যনটো লিখি দিবা, তেতিয়া বেছি ভাল নম্বৰ পায়। মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে, কিন্তু গৰম পানীৰ লগতহে কৰে। মনত ৰাখিবা, কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে কিন্তু গৰম পানীৰ লগত কৰে? মেগনেছিয়াম, Mg। ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে, কিহৰ লগত কৰে? গৰম পানী। এইটো প্ৰশ্ন আহে, কোনটো ধাতু? মেগনেছিয়াম। মেগনেছিয়ামে গৰম পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন, যেনেকৈ অলপ আগত হৈছিলে, মেগনেছিয়াম প্লাছ গৰম পানী মানে H2O। প্ৰথম কি উৎপন্ন হয়? মেগনেছিয়াম অক্সাইড প্লাছ H2। তাৰপিছত মেগনেছিয়াম অক্সাইডে আকৌ H2O লগত বিক্ৰিয়া হয়, তেতিয়া কি হয়? MgOH2। এইটো আল্টিমেট ৰিয়েকশ্যন এনেকৈ দুইটা লিখি দিলেই হ'ল, বা তুমি ফাইনেলটোও লিখিব পাৰা। ঠিক আছে, মেগনেছিয়ামৰ পৃষ্ঠতলতো হাইড্ৰজেন গেছ লাগি ধৰে, সেইবাবে ই উপঙিব ধৰে। একেই কথা, কিয় উপঙি যায় মানে সেইটোৱে। কেলছিয়ামত যেনেকৈ হৈছিলে মেগনেছিয়ামতো একেই হয়। এলুমিনিয়াম, আইৰণ আৰু জিংক। এলুমিনিয়াম, আইৰণটো কি আছিলে? Fe, আৰু জিংক মানে Zn, এইকেইটা ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে। ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে, গৰম পানীৰ লগতো নকৰে। গৰম পানীৰ লগতো নকৰে, কিন্তু কিহত কৰে? উতলা পানীৰ বাষ্পৰ লগত, মানে পানীৰ ভাপটোৰ লগতহে বিক্ৰিয়া কৰে। ঠিক আছে, এইবিলাক পইণ্ট ন চব ধুনীয়াকৈ লিখি লিখি থৈ দিবা, তেতিয়া কিতাপখন নপঢ়িলেও হ'ল আৰু যি লিখিছা এই ভিডিঅ'টো চাই সেইখিনি পঢ়িলেই হ'ল। এলুমিনিয়াম, আইৰণ আৰু জিংক ঠাণ্ডা পানীৰ লগতো নকৰে, গৰম পানীৰ লগতো বিক্ৰিয়া নকৰে। কিহৰ লগত কৰে? বাষ্পৰ লগত, পানীৰ মানে ভাপবিলাকৰ লগতহে ৰিয়েকশ্যন হয়। আৰু একে ফৰ্ম হয় ধাতৱ অক্সাইড আৰু হাইড্ৰজেন, ধাতুৰ অক্সাইড আৰু হাইড্ৰজেন। চোৱা, ইয়াত
এইটো ধাতু আৰু ভাপবিলাকৰ লগত বিক্ৰিয়া হ'ল, গতিকে ধাতুৰ অক্সাইডটোৱে থাকি যাব। মানে এইটোত চোৱা Al আৰু H2O, Al2O3 আহি যাব। আমাৰ আগৰবিলাকত ছেকেণ্ড ৰিয়েকশ্যনটো কি হৈছিলে, Al2O3 প্লাছ আকৌ H2O আহিল হয় নহয়, আকৌ পানীত মিলি গ'ল হয় ইয়াৰ অক্সাইডটো। কিন্তু ইয়াত মিলিবৰ কাৰণে পানী নাই, কাৰণ কিয়, ভাপৰ লগতহে বিক্ৰিয়া হৈছে। সেইটো কাৰণে ছেকেণ্ড ৰিয়েকশ্যনটো নহয় আৰু। ধাতুটো পানীৰ বাষ্পৰ লগত জাষ্ট ধাতুৰ অক্সাইডটোতে ৰখি যায়। ধাতুৰ অক্সাইডটো আকৌ H2O লগত মিলিব নোৱাৰে। কিয় নোৱাৰে, কাৰণ ইয়াত ভাপৰ লগতহে হৈছে। গতিকে মনত ৰাখিবা, এলুমিনিয়াম, আইৰণ আৰু জিংক ঠাণ্ডা পানীৰ লগতো বা গৰম পানীৰ লগতো নকৰে, কেৱল বাষ্পৰ লগত হয়। তাৰপিছত লিড, কপাৰ, ৰূপ, সোণ, এই তিনিটা। কি ক'লোঁ, লিড, কপাৰ, লিডৰ স্পেলিং হ'ল PB, কপাৰ মানে CU, ৰূপ মানে AG, আৰু সোণ মানে AU, গোল্ড। লিড, কপাৰ, চিলভাৰ আৰু গোল্ড, সিহঁতে একদমেই পানীৰ লগত বিক্ৰিয়া নকৰে। ঠাণ্ডা পানীয়ে হওক বা গৰম পানীয়ে হওক বা বাষ্পই হওক, একো লগতে বিক্ৰিয়া নকৰে এইকেইটা প্ৰশ্ন আহে, কোনে নকৰে একেবাৰে। ঠিক আছে, এতিয়া কি পঢ়িলা ভালকৈ চোৱা। ছ'ডিয়াম আৰু পটাছিয়াম বহুত স্পীডত ৰিয়েকশ্যন হয়। কেলছিয়াম স্পীডটো অলপ কম হয়। মেগনেছিয়াম ঠাণ্ডা পানীৰ লগত নকৰে, কেৱল গৰম পানীৰ লগত হ'ব বিক্ৰিয়া। এলুমিনিয়াম, আইৰণ আৰু জিংক ঠাণ্ডা পানীৰ লগতো নকৰে, গৰম পানীৰ লগতো নকৰে। কিহৰ লগত কৰিব, অকল বাষ্পৰ লগত। আৰু লিড, কপাৰ, সোণ, ৰূপ এইকেইটাই পানীৰ লগত বিক্ৰিয়াই নকৰে, লাগিলে সেয়া বাষ্পই হওক। ঠিক আছে, গতিকে ধাতু আৰু পানীৰ বিক্ৰিয়া আমি পূৰা ডিটেইলছত পঢ়ি ল'লোঁ, ধাতু প্লাছ পানী। ইয়াৰ পিছত জানিব লাগিব ধাতুৱে এচিডৰ লগত কেনেকৈ বিক্ৰিয়া কৰে। ধাতু আৰু এচিড যোগ কৰিলে ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। মনত ৰাখিবা, ধাতু প্লাছ যদি এচিড হয়, কি আহে সদায়, লৱণ প্লাছ পানী। ধৰা এক্সাম্পল ল'লোঁ মেগনেছিয়াম, এচিডটো ধৰা HCl, হাইড্ৰক্লৰিক এচিড, তেতিয়া কি হ'ব, লৱণ উৎপন্ন হ'ব। মানে কি হ'ব, MgCl2 প্লাছ পানী H2O। ঠিক আছে, সেনেকৈ আহিব। ইয়াৰ পিছত এইটো পইণ্ট নিজে পঢ়ি ল'বা, ইমান ইম্পৰ্টেণ্ট নহয়, জাষ্ট পঢ়ি ল'লেই হ'ল। কপাৰে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া নকৰে। কোনটো ধাতুৱে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া নকৰে আহিব পাৰে, কি হ'ব, কপাৰ। এতিয়া চাবা এটা বস্তু, ইয়াত লিখা আছে কিন্তু বুজি নাপাবা কি হয়। এইটোক কোৱা হয় ৰিয়েক্টিভিটি ছিৰিজ। ৰিয়েক্টিভিটি ছিৰিজ মানে কি হ'ল, সক্ৰিয়। অলপ আগত যে মই কৈছিলোঁ ছ'ডিয়াম আৰু পটাছিয়াম আটাইতকৈ সক্ৰিয় ধাতু, সেইটো কাৰণে ইয়াত চবতকৈ ওপৰত আছে, টপত, মানে আটাইতকৈ সক্ৰিয়, চবতকৈ বেছি স্পীডত হয় ৰিয়েকশ্যন। এতিয়া ধৰা চোৱা, পটাছিয়াম আৰু কেলছিয়াম কোনটো সক্ৰিয় বেছি, ওপৰত যোনটো আছে, ওপৰত কোনটো আছে, কেলছিয়াম কি পটাছিয়াম। চ' পটাছিয়ামটো কেলছিয়ামতকৈ বেছি সক্ৰিয়। ঠিক আছে, আমি কি পালোঁ, পটাছিয়ামটো কেলছিয়ামতকৈ বেছি সক্ৰিয়। এতিয়া মই তোমালোকক দুটা ৰিয়েকশ্যন দেখাম। ধৰা এটা আছে K প্লাছ CaCl2, এটা আছে Ca প্লাছ KCl। একেটাই বস্তু, কেলছিয়াম ক্লৰাইড আৰু পটাছিয়াম ক্লৰাইড। এটা কেলছিয়াম ক্লৰাইডৰ লগত পটাছিয়াম হৈছে, কেলছিয়ামৰ লগত পটাছিয়াম, মানে উল্টাই দিছোঁ আৰু। এতিয়া কোনটো ৰিয়েকশ্যন হ'ব, তোমালোকে সেইটো পাবা, কোনটো ৰিয়েকশ্যন হ'ব। যদি এইটো ৰিয়েকশ্যন হয়, কি হয়, আমি ফাৰ্ষ্ট চেপ্টাৰটোতে প্ৰতিস্থাপন বিক্ৰিয়া, অপসাৰণ বিক্ৰিয়া সেইবিলাক পঢ়ি আহিছিলোঁ। এইটো বিক্ৰিয়া হ'লে কি হয়, KCl প্লাছ Ca আহে, আৰু এইটো হ'লে CaCl2 প্লাছ K, মানে কেলছিয়ামৰ পৰা Cl2 লগত মিলি যায়, Cl ৰ লগত, আৰু পটাছিয়ামটো আঁতৰাই দিয়ে। এতিয়া কোনটো ৰিয়েকশ্যন হ'ব, আমাক লাগে সেইটো। ইয়াৰ ভিতৰত এটা ৰিয়েকশ্যন কিন্তু নহ'ব। এতিয়া চাবা,
ভালকৈ এইটো বস্তু মন কৰিবা, কে চি এ কোনটোৰ বেছি সক্ৰিয়? কে মানে কেটো চি এতকৈ ডাঙৰ, সেনেকৈ ধৰি লোৱা। কেটো চি এতকৈ কি হয়? বেছি শক্তিশালী, বেছি শক্তিশালী। ঠিক আছে, এতিয়া ইয়াত আছে কে, ইয়াত আছে চি এ। কেটোৱে চি এটোক আঁতৰাই দিব লাগে, কেটোৱে চি এটোক আঁতৰাই দি কেটো ইয়াৰ জেগাত সোমাই যাব লাগে। ঠিক আছে, ইয়াৰ জেগাত সোমাই যাব লাগে। ইয়াত কেটো বেছি শক্তিশালী, গতিকে চি এটোক আঁতৰাই দিব পাৰিব। ঠিক আছে, ইমানখিনি শক্তি আছে, গতিকে কেটো আহি ইয়াত সোমাই যাব পাৰিব, এইটো ৰিয়েকশ্যন হৈ যাব। ঠিক আছে, কিন্তু ইয়াত চোৱা, চি এ আছে ইয়াত, এইখিনিতে কে আছে, মানে চি এটোৱে কেটোক আঁতৰাই দিব লাগে, কিন্তু চি এটোতো কম শক্তিশালী হয় কেতকৈ, গতিকে আঁতৰাই দিব নোৱাৰিব, গতিকে এইটো ৰিয়েকশ্যন নহয়। ঠিক আছে, তেনেকৈ আৰু এটা এক্সাম্পল দি দিছোঁ, তেতিয়া ভালকৈ বুজি পাবা। ইয়াৰ পৰাই ধৰা এটা এক্সাম্পল ল'লোঁ, ছ'ডিয়াম আৰু মেগনেছিয়াম আছে, কোনটো বেছি শক্তিশালী? ছ'ডিয়াম বেছি সক্ৰিয়, ওপৰত আছে, যোনটো ওপৰত সেইটো বেছি। ছ'ডিয়াম গ্ৰেটাৰ দেন এম জি ধৰি ল'লোঁ। ঠিক আছে, কি ল'লোঁ? ছ'ডিয়ামটো মেগনেছিয়ামতকৈ বেছি আছে। এতিয়া ধৰা চেম ল'লোঁ, NaCl প্লাছ এম জি। কি হ'ব? অপসাৰণ হ'ব, এম জিটো ইয়াত আহি যাব, এম জি আৰু Cl2 প্লাছ Na। বেলেঞ্চ কৰা নাই আৰু ৰিয়েকশ্যনটো। আৰু এটা ল'লোঁ এতিয়া MgCl2 প্লাছ Na। তেতিয়া কি হ'ব? ছ'ডিয়ামটো আহি যাব ইয়াত প্লাছ এম জি। ঠিক আছে, এতিয়া কোনটো ৰিয়েকশ্যন হ'ব চাবা। মই বুজোৱাৰ আগতে তোমালোকে নিজে ভাবি লোৱা, অথনিৰ নিচিনাকৈ। ইয়াত চোৱা, ছ'ডিয়াম মেগনেছিয়ামে আহি ছ'ডিয়ামটোক আঁতৰাই দিব লাগে, মেগনেছিয়ামে আহি ছ'ডিয়ামটোক আঁতৰাই দিব লাগে। মন কৰিবা, মেগনেছিয়ামে আহি ছ'ডিয়ামটোক আঁতৰাই দিব লাগে। মেগনেছিয়ামটো সৰু, কম শক্তিশালী, মেগনেছিয়ামে ইয়াতকৈ বেছি শক্তিশালীটোক আঁতৰাব পাৰিব জানো? নোৱাৰে, গতিকে এইটো ৰিয়েকশ্যন নহয়। এতিয়া এইটোত চোৱা, ছ'ডিয়ামে আহি মেগনেছিয়ামটোক নিজৰ জেগাৰ পৰা আঁতৰাই পঠাই দিব লাগে, ছ'ডিয়ামে মেগনেছিয়ামটোক আঁতৰাই দিব লাগে, ছ'ডিয়ামে আঁতৰাব লাগে, ছ'ডিয়ামটো শক্তিশালী হয়েই, গতিকে আঁতৰাই দিব পাৰিব। ঠিক আছে, ত' এইটো ৰিয়েকশ্যন নহয়, এইটো ৰিয়েকশ্যন হ'ব। আই হোপ তোমালোকৰ কনচেপ্টটো ভালকৈ ক্লিয়াৰ হ'ল, যদি নাই হোৱা আকৌ এবাৰ কৈ দিবা। ঠিক তেনেকৈ তোমালোকে এতিয়া প্ৰথম কাম হ'ব, এই গোটেই ৰিয়েক্টিভিটি ছিৰিজখন, টেবুলখন মনত ৰাখা। এই গোটেইকেইটা চিৰিয়েলি মনত ৰাখিব লাগিব, কোনটো ওপৰত আছে, কে, NaCl। ঠিক আছে, সেইটো মনত ৰাখা। ইয়াৰ শ্বৰ্ট ট্ৰিক এটা মই অতি সোনকালে দিম তোমালোকক মনত ৰাখাৰ। ঠিক আছে, ইয়াৰ শ্বৰ্ট ট্ৰিক এটা অতি সোনকালে দিম মনত ৰাখাৰ। কোনোবাই ডেছক্ৰিপশ্যনত চাই থাকিবা, ডেছক্ৰিপশ্যনতে মই এড কৰি দিম শ্বৰ্ট ট্ৰিক দিয়াৰ পিছত, কিন্তু তোমালোকে চিৰিয়েলি মনত ৰাখিবই লাগিব। গতিকে তোমালোকে কেনেকৈ প্ৰতিস্থাপন বিক্ৰিয়া হয়, কোনটোত নহয়, গম পালা। আৰু এইটোৰ ওপৰত বহুত কুৱেশ্যন আহে, মানে ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত আমি আয়নীয় যৌগ পঢ়িব লাগিব। আয়নীয় যৌগ কেনেকৈ গঠন হয় সেইটো পঢ়িব লাগিব। গতিকে ইয়াত তোমালোকে দেখিছা, ছ'ডিয়াম এনেকৈ এইটো হৈছে, এইটোৰ পৰা এইটো হৈছে, এইটো বুজি নাপাবা। ফাৰ্ষ্ট অফ অল আমি বুজিব লাগিব, এটাৰ পৰা আৰম্ভণিৰ পৰা বুজিব লাগিব। প্ৰথমতে আমি ছ'ডিয়াম ক্লৰাইড, সেইটো কেনেকৈ গঠন হয় সেইটো চাওঁ। ইয়াৰ কাৰণে তোমালোকে ইলেক্ট্ৰনীয় বিন্যাস লিখিব জানিব লাগিব। তোমালোকৰ 5 নম্বৰ চেপ্টাৰটোত চাগে আছে এইটো বিষয়, NaCl। তাৰ আগতে তোমালোকে পৰ্যাবৃত্ত তালিকাৰ প্ৰথম 20টা, 1ৰ পৰা 20লৈকে প্ৰথম 20টা মৌল মনত ৰাখিব লাগিব নাম, চিৰিয়েলি। ঠিক আছে, ইয়াৰো শ্বৰ্ট ট্ৰিক এটা দিম, ডেছক্ৰিপশ্যনতে থাকিব, তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে, গতিকে আমি ইলেক্ট্ৰনীয় বিন্যাসবিলাক গঠন কেনেকৈ হয় সেইটো জানিব লাগিব আগতে। এতিয়া চোৱা, Na আৰু Cl আছে। প্ৰথম Na, ছ'ডিয়ামৰ কিমান নম্বৰত আহে ইয়াত জানানে তোমালোকে? ইয়াত আছে চোৱা 11, ছ'ডিয়ামটো আহে 11 নম্বৰত। ঠিক আছে, ছ'ডিয়ামটো আহে 11 নম্বৰত আৰু ক্লৰিনটো আহে 18 নম্বৰত। সেইটো কাৰণে কৈছে 1ৰ পৰা 20লৈকে পূৰা মনত ৰাখিবা। ছ'ডিয়ামটো যে 11 নম্বৰত আহে, সেইটো কেনেকৈ লিখে জানানে? 2.8.1। ঠিক আছে,
মানে প্ৰথম 2 লিখিবা, তাৰপিছত ডট দিবা। এইটো বহুত ডিটেইলছত পঢ়াব লাগে এনেই, বহুত মানে এটা ক্লাছত নহ'ব এইটো। সেইটো কাৰণে এতিয়া জাষ্ট মনত ৰাখা, প্ৰথম আমি সদায় 2 দিব লাগে, তাৰপিছত 8 দিব লাগে, ঠিক আছে। তাৰপিছত 1 মানে 2 আৰু 10, 2 আৰু 8 মিলি 10 হ'ল, তাৰপিছত আৰু এটা লিখিব লাগে 1 হ'ল। মই এনেকুৱা ইয়াৰ এটা ভিডিঅ' আছে কেনেকৈ তোমালোকে ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগে, তোমালোকে কাৰ্বন চেপ্টাৰটোতো মই পঢ়োৱা আছে এইটো বস্তু, বা তোমালোকে কেনেকৈ লিখিব লাগে চাই ল'লে হ'ল। কাৰ্বন চেপ্টাৰটোত এইটো বস্তু পঢ়ুৱাই আছে, ঠিক আছে। এতিয়া ফাৰ্ষ্ট তোমালোকে কাৰ্বন চেপ্টাৰটো চাই লোৱা। ছ'ডিয়ামটো আমি কেনেকৈ লিখোঁ 2.8.1। এতিয়া ক্লৰিন কেনেকৈ লিখিম 2.8 লিখিলোঁ, 10টা আহিল, আৰু কেইটা বাকী থাকিল 8টা, 8 সেইটো বুজি পালা। এইটো এতিয়া কেনেকৈ লিখিছোঁ যদি বুজা নাই, তোমালোকে কাৰ্বন চেপ্টাৰটো চোৱা, তাত পূৰা ডিটেইলছত দিয়া আছে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। গতিকে মই তোমালোকক দুটা শ্বৰ্ট ট্ৰিক পঢ়াম। এটা হ'ল পৰ্যাবৃত্ত তালিকা 1 পৰা 20লৈকে। যেতিয়া ভিডিঅ'টো আপলোড হ'ব ডেছক্ৰিপশ্যনতে এড হৈ যাব। আৰু এটা পঢ়াম, এইটো মনত ৰাখা। গতিকে আমি এতিয়া যৌগটো কেনেকৈ গঠন হয় সেইটো চাম। আমাৰ যৌগটো কি আছে NaCl। চ' প্ৰথম আমি ছ'ডিয়ামৰ লিখিম Na, এইটো কি বুলি লিখিছিলোঁ আমি 2.8.1। আৰু ক্লৰিন এইটো কিমান আছে 2.8.8 নে 7, 2.8.7 চৰি, আগৰটোত কাৰেক্ট কৰি ল'বা, ক্লৰিনটো 17 হয়, 17 নম্বৰত আছে 2.8.7। এতিয়া মই কাৰ্বন চেপ্টাৰটোত কৈছোঁৱেই, যোনে চোৱা নাই তোমালোকৰ কাৰণে টান হ'ব, সেইটো কাৰণে কৈছোঁ আগতে সেইটো চাই লোৱা। 2.8.1 ইয়াত ছ'ডিয়ামে কি কৰিব, এটা ইলেক্ট্ৰন এৰি দিব, তেতিয়া কি হৈ যাব 2.8 হৈ যাব। মানে কি হ'ব, ছ'ডিয়ামে কি কৰিব, এটা ইলেক্ট্ৰন এৰি দিব। ইয়াত চোৱা ছ'ডিয়াম প্লাছ ইলেক্ট্ৰন, মানে ছ'ডিয়াম ই কি কৰিব, এটা ইলেক্ট্ৰন এৰি দিব। যদি এটা ইলেক্ট্ৰন এৰি দিয়ে, ইলেক্ট্ৰন মানে নিগেটিভ চাৰ্জ, এইটো বস্তু বহুত ডিটেইলছত ইয়াত দিয়া আছে, সেইটো কাৰণে কৈছোঁ মই চাবলৈ। ছ'ডিয়ামৰ বাহিৰত এটা ইলেক্ট্ৰন আছে, সেইটো কি কৰিব, এৰি দিব। যেতিয়া নিগেটিভ চাৰ্জটো আঁতৰি যাব, নিগেটিভটো, তেতিয়া কি হৈ যাব, ইয়াত প্লাছ হৈ যাব, সেইটো কাৰণে এইটো প্লাছ, ঠিক আছে। এতিয়া চোৱা ক্লৰিন 7 আছে, গতিকে ক্লৰিনে কি কৰিব বিচাৰিব, 8লৈ আহিব বিচাৰিব। কিয় আহিব বিচাৰে, চেপ্টাৰটোত ধুনীয়াকৈ দিয়াই আছে, সেইটো কাৰণে চাই লোৱা ফাৰ্ষ্ট। এতিয়া ক্লৰিনে 8ত আহিব বিচাৰিব, গতিকে চোৱা ক্লৰিন, ঠিক আছে। ইয়াত তোমালোকৰ দিয়া আছে চোৱা, ক্লৰিন আছে প্লাছ ইলেক্ট্ৰন এটা লৈ ল'ব। এটা ইলেক্ট্ৰন যদি লৈ লয়, তেতিয়া ইয়াত আৰু এটা এড হৈ যাব, কিমান হৈ যাব 8। চ' তেতিয়া কি হৈ যাব, ক্লৰিন মাইনাছ। কিয় মাইনাছ লিখিলোঁ, কাৰণ ইয়াত এটা ইলেক্ট্ৰন যোগ হৈ গ'ল, ঠিক আছে। চ' আমি কি পালোঁ, এইটো হ'ল ফাৰ্ষ্ট, এইটো হ'ল ছেকেণ্ড। কোনোবাই যদি বুজা নাই, তোমালোকক জাষ্ট এটাই কৈছোঁ, এইটো চেপ্টাৰ চাই লোৱা, ইয়াত পূৰা ধুনীয়াকৈ ডিটেইলছত দিয়া আছে, মানে মই বহুত কষ্ট কৰি এইটোত দিছোঁ, ঠিক আছে। এই দুটা হ'ল। এতিয়া চাবা ইয়াত কি দিছে চোৱা, সেনেকৈ হৈছে ছ'ডিয়ামৰ পৰা ছ'ডিয়াম প্লাছ ইলেক্ট্ৰন মাইনাছ, ক্লৰিনৰ পৰা ইলেক্ট্ৰনটো যোগ হ'ল, ক্লৰিন মাইনাছ আহিল, ঠিক আছে। এতিয়া এইটো কেনেকৈ হৈছে চাবা, এইখিনি মুছি দিছোঁ। ছ'ডিয়ামত এটা ইলেক্ট্ৰন আছে প্লাছ ক্লৰিনত 7টা আছে বাহিৰৰ চেলটোত। এতিয়া বাহিৰৰ চেল কি হয় সেইটো জানিব লাগিব, সেইটো কাৰণে সেইটো চেপ্টাৰ চাই লোৱা, ঠিক আছে। ইয়াত 7টা আছে, ছ'ডিয়ামৰ পৰা এটা ইয়াত দি দিব, ঠিক আছে, এটা ইয়াত দি দিলে। চ' তেতিয়া কি হ'ব, ছ'ডিয়াম প্লাছ Cl মাইনাছ হৈ গ'ল। চ' এইটো কি হৈ যাব, তেতিয়া NaCl হৈ যাব। সেইটোৱে তেনেকৈ ফৰ্ম হ'ল। ইয়াত সেইটোৱে আছে, ছ'ডিয়ামৰ পৰা এইটো দি দিলে, ইয়াত ছ'ডিয়াম প্লাছ হ'ল, ইয়াত Cl মাইনাছ হ'ল, ইলেক্ট্ৰনটো ইয়াত আহি গ'ল। এইটো হ'ল ছ'ডিয়াম ক্লৰাইডৰ গঠন। এতিয়া মই তোমালোকক আৰু এটা এক্সাম্পল দি দিছোঁ, ধৰা মেগনেছিয়াম ক্লৰাইডৰ গঠন লাগে, চিম্বলটো কি MgCl2, এইটো লাগে ধৰা। এতিয়া এইটো কেনেকৈ হয় সেইটো দেখাই দিওঁ। চ' MgCl2 আছে, ঠিক আছে, মেগনেছিয়াম ক্লৰাইড তোমালোকে জানা। চ' ক্লৰিন দুটা লাগিব, সেইটো গম পালা। এতিয়া মেগনেছিয়াম ইয়াৰ এটমিক নম্বৰ কিমান সেইটো জানিব লাগিব। কিমান নম্বৰ আছিলে, এইটো 12 আছিলে। চ' 12টো আমি কেনেকৈ লিখিম 2.8, আৰু বাকী কিমান থাকিল 10 হ'ল, আৰু 2 থাকিল, চ' 2.8.2। ঠিক তেনেকৈ ক্লৰিনৰ কিমান আছিলে 2.8.7 আছিলে, আগৰটোত লিখিছোঁ। গতিকে প্ৰথম কি কৰিম, মেগনেছিয়ামটো ড্ৰ কৰি লওঁ, ঠিক আছে।
মানে ইয়াত কি হ'ব, মেগনেছিয়াম কি কৰিব, দুটা ইলেক্ট্ৰন এৰি দিব, মানে Mg2+, দুটা ইলেক্ট্ৰন, মেগনেছিয়ামে দুটা ইলেক্ট্ৰন এৰি দিব, তেতিয়া সেই 2.8 আহিব। ঠিক আছে, সেইটো কাৰণে দুটা ইলেক্ট্ৰন এৰি দিব, দুটা এৰি দিয়াৰ কাৰণে Mg2+ লিখিছোঁ, প্লাছ দুটা ইলেক্ট্ৰন এৰি দিব। ইয়াত ক্লৰিনক কেইটা লাগে, এটা লাগে, মানে ক্লৰিন প্লাছ এটা ইলেক্ট্ৰন ল'ব লাগে, এটা ইলেক্ট্ৰন হ'লেই 8 হৈ যাব। চ' এতিয়া কি হৈ যাব, Cl-। ঠিক আছে, এইটো লিখি ল'বা ওপৰত। আকৌ কৈছোঁ, এইটো যদি কেনেকৈ হৈছে ভালকৈ বুজা নাই, কাৰ্বন চেপ্টাৰটো চোৱা, কাৰণ তাত মই ডিটেইলছত দিছোঁ। এতিয়া Mg টো ফাৰ্ষ্ট লিখোঁ, মেগনেছিয়াম, বাহিৰত কেইটা ইলেক্ট্ৰন আছে সেইটো লিখিলে হ'ল। ইয়াত কেইটা আছে, দুটা, চ' দুটা লিখি দিলোঁ। ঠিক আছে, এতিয়া আমাক ক্লৰিন কেইটা লাগে, দুটা লাগে, চ' এইখিতে এটা ক্লৰিন দিলোঁ, এইখিতে এটা ক্লৰিন দিলোঁ। চ' ক্লৰিনৰ বাহিৰত কেইটা আছে, 7টা, চ' 7টা ড্ৰ কৰা, 6টা 7টা, ঠিক তেনেকৈ এইটোতো 7টা ড্ৰ কৰা, 7টা হ'ল। এতিয়া ইয়াৰ পৰা এটা যাব ইয়াত, তেতিয়া ইয়াত 8টা হ'ব, আৰু এটা যাব ইয়াত, তেতিয়া ইয়াতো 8টা হ'ব। ঠিক আছে, চ' এই দুইটা মিলি কি হৈ যাব, তেতিয়া এই দুইটা প্লাছ হৈ Mg2+, ঠিক আছে, আৰু Cl2-, মানে Cl- দুটা আহিব, এনেকৈ Mg2+ হ'ল, আৰু Cl-, মানে ক্লৰিন মাইনাছ আহিল এটা এটাকৈ, আৰু Cl দুটা আছে, সেইটো কাৰণে 2 লিখিছোঁ। ঠিক আছে, আৰু এইটো কিন্তু গঠন কৰাটো পৰীক্ষাত আহে, যেনেকৈ দিব MgCl2-ৰ ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰবিলাক লিখা। গতিকে এইটো কেনেকৈ হৈছে বুজা যদি নাই, কৈ দিবা কমেণ্টত। আৰু কাৰ্বন চেপ্টাৰটো যদি চাইছা, তেন্তে এইটো বহুত ভালকৈ বুজি যাবা, সহজ লাগিব মানে। এতিয়া এনেকৈ যেনেকৈ Mg আৰু Cl+2+Cl- এইবিলাক লগ লাগি যে আয়ন গঠন হ'ল, মানে যৌগটো, সেইবিলাকক কি বুলি কোৱা হয়, আয়নীয় যৌগ, মানে আয়ন, এইবিলাকক কোৱা হয় আয়ন, এইবিলাকক এটা এটা আয়ন বুলি কোৱা হয়। আৰু এইবিলাক ফৰ্ম হৈছে, সেইটো কাৰণে এইটোক আয়নীয় যৌগ, ইংৰাজীত কোৱা হয় আয়নিক, বা ইলেক্ট্ৰযুজি বুলি কোৱা হয়, মনত ৰাখিবা। গতিকে আয়নীয় যৌগ কাক বোলে, সেইটো আহে, সেইটো লিখি থৈ দিবা। ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তকৰণৰ ফলত সৃষ্টি হোৱা যৌগ। ইয়াৰ পিছত আয়নীয় যৌগবিলাকৰ ধৰ্ম জানিব লাগিব। আয়নীয় যৌগবিলাক কি কি ধৰ্ম, ভৌতিক ধৰ্ম। আয়নীয় যৌগবিলাক কি হয়, কঠিন হয় আৰু গোটা হয় আৰু দৃঢ় হয়। ঠিক আছে, কিয় হয়, কাৰণ ধনাত্মক আৰু ঋণাত্মক আধানৰ মাজত বিদ্যুৎস্থিতিয় আকৰ্ষণীয় বল থাকে, মানে Na+ আৰু Cl- দুইটা লগ হৈ যায়, এইটো প্লাছ আছে, ইয়াত মাইনাছ আছে, গতিকে সিহঁতৰ মাজত বহুত এট্ৰেকশ্যন থাকে, সেইটো কাৰণে এইবিলাক কি হয়, বহুত টান হয়। ঠিক আছে, এইটো পৰীক্ষাত কিন্তু প্ৰশ্ন আহে, এইবিলাক পইণ্ট এৰিব নোৱাৰা, এইটো লিখিব লাগিব। আয়নীয় যৌগবিলাক কিয় কঠিন হয়, সেইটো আহি যাব, তেতিয়া এইটো লিখি দিব লাগিব। গতিকে মই ইয়াত যিমানবিলাক বস্তু দিছোঁ ন, এটাও মানে চব ইম্পৰ্টেণ্ট হয়, এনেই এটাও দিয়া নাই, গতিকে এইটো লিখিবা। তাৰপিছত ফাৰ্ষ্ট এইটো পইণ্ট লিখিবা, ভৌতিক ধৰ্ম বুলি দি ফাৰ্ষ্ট এইখিনি লিখিবা। ছেকেণ্ড লিখিবা এইটো, এই যৌগবোৰ চনকা হয় আৰু চাপ প্ৰয়োগ কৰিলে ভাঙি টুকুৰা টুকুৰ হৈ যায়। ঠিক আছে, সেইটো লিখিবা ছেকেণ্ড। তাৰপিছত গলনাংক বুলি লিখিবা, আয়নীয় যৌগবিলাকৰ গলনাংক আৰু উতলাংক বেছি হয়। কিয় বেছি হয়, কাৰণ ইহঁতবিলাক বহুত টান হয়। আকৌ কিয় টান হয় সেইটো লিখি দিব লাগিব, কাৰণ ধনাত্মক আৰু ঋণাত্মক আধানৰ মাজত আকৰ্ষণীয় বল বেছি থাকে। ঠিক আছে, সেইটোৱে ইয়াত লিখা আছে, কাৰণ ইহঁতৰ মাজত আন্তঃ আয়নীয় বিদ্যুৎস্থিতিয় আকৰ্ষণীয় বল বেছি, সেইটো বস্তুৱে। ঠিক আছে, গলনাংক আৰু উতলাংক আয়নীয় যৌগৰ কিয় বেছি, সেইটোও প্ৰশ্ন আহে। ত' তেতিয়া লিখিব লাগিব, এইকেইটা কঠিন হয় কাৰণ এইটো হয়। তাৰপিছত দ্ৰৱণীয়তা, ইলেক্ট্ৰযুজি যৌগবিলাক, মানে আয়নীয়বিলাক, যৌগবিলাক কি হয়, পানীত দ্ৰৱণীয় হয় আৰু কেৰাচিন, পেট্ৰল আদিত অদ্ৰৱণীয়। পানীত দ্ৰৱণীয় হয় আৰু কেৰাচিনত অদ্ৰৱণীয়। দ্ৰৱণীয়তা বুলি লিখি এইটো ফাৰ্ষ্ট পইণ্ট লিখিবা, আৰু এইটো ছেকেণ্ড পইণ্ট। ঠিক আছে, বিদ্যুৎ পৰিবাহিতা, আয়নীয় যৌগ, ধৰা ছ'ডিয়াম ক্লৰাইড, নিমখৰ মাজেৰে জানো, ছ'ডিয়াম ক্লৰাইড মানে কি, নিমখৰ মাজেৰে জানো কাৰেণ্ট যায়, নাযায়, কিন্তু পানীত যদি নিমখটো মিলি যায়, তেতিয়া তাৰ মাজেৰে কিন্তু কাৰেণ্ট যায়, সেইটোৱে বিদ্যুৎ পৰিবাহিতা।
যদি আয়নীয় যৌগবোৰ দ্ৰৱত মানে পানীৰ লগত মিলাই দিয়া বিদ্যুৎ চালিত কৰিলে বিদ্যুৎ প্ৰবাহ হয়। এতিয়া কিয় বিদ্যুৎ প্ৰবাহ হয় এইখিনিলৈকে লিখিবা। ইয়াতে ধুনীয়াকৈ লিখা আছে। মানে চোৱা, মই উদাহৰণ দি বুজাই দিছোঁ, সেইটো বস্তু ইয়াত লিখা আছে। তাৰ পানীত আমি ছ'ডিয়াম ক্লৰাইড যোগ দিলোঁ। পানীত যেতিয়া যোগ দি দিম ছ'ডিয়ামটো এক্সট্ৰা হৈ যাব, ক্লৰিনটো এক্সট্ৰা হৈ যাব। মানে কি হ'ব, ছ'ডিয়াম প্লাছটো এক্সট্ৰা হ'ব, ক্লৰিন মাইনাছটো। এতিয়া আমি ইয়াৰ দ্বাৰা ইলেক্ট্ৰিচিটি দিম এনেকৈ। এইফালে বেটেৰী লগাই, ইয়াৰ দ্বাৰা বেটেৰী লগাই দিলোঁ এনেকৈ। এইফালে আছে কি প্লাছ, এইফালে আছে মাইনাছ। এতিয়া ইয়াৰ মাজে কাৰেণ্ট যাব নাই চোৱা, ক্লৰিন মাইনাছ এইটো বস্তু প্লাছটো ফালে গুচি যাব, কাৰণ মাইনাছটো প্লাছটোৱে এট্ৰেক্ট কৰি লৈ যাব। ঠিক তেনেকৈ Na প্লাছ আছে, এইটো এইফালে মাইনাছডালৰ ফালে গুচি যাব, এট্ৰেকশ্যন হ'ব। গতিকে যেতিয়া ইহঁতে এইফালে যাব, এইটো এইফালে যাব, বিদ্যুৎটো মাজেৰে পৰিবাহী হ'ব। মানে এই দ্ৰৱটোৰ মাজে বিদ্যুৎ পৰিবাহিত হ'ব। সেইটো বস্তু ইয়াত লিখা আছে। আয়নীয় যৌগ পানীত দ্ৰৱীভূত কৰি পোৱা দ্ৰৱৰ আয়নবিলাক, মানে এইবিলাক আয়ন, বিদ্যুৎ প্ৰবাহ কৰাৰ লগে লগে বিপৰীত ইলেক্ট্ৰডলৈ গতি কৰে। মানে ক্লৰিনটো প্লাছৰ ফালে গ'ল, Na প্লাছটো মাইনাছৰ ফালে গ'ল, সেইটোৱে। আৰু সেইকাৰণে পৰিবহণ হয়। কিন্তু এনেই NaCl হিচাপে থাকিলে পৰিবহণ নহয়। কি কৰিব লাগিব, পানীত দ্ৰৱীভূত কৰিব লাগিব। ঠিক আছে, এইটোৱে লিখা আছে ইয়াত। ইয়াৰ পিছত তোমালোকৰ ধাতুবিলাক কেনেকৈ মানে আহৰণ কৰা হয় নেচাৰৰ পৰা, প্ৰকৃতিৰ পৰা। ধাতু কেনেকৈ আহৰণ হয়। এইখিনি আছে। চ' ইয়াত চব বস্তু ইম্পৰ্টেণ্ট নহয়, জাষ্ট এইটো মনত ৰাখিবা, এইটো লিখি ৰাখিবা। পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূতত্বক পোৱা পদাৰ্থবোৰক মণিক বা খনিজ পদাৰ্থ বোলে। তাৰপিছত এই খনিজ পদাৰ্থবিধক ধাতুবিধৰ আকৰ বোলা হয়। মানে ধাতুবিলাক প্ৰকৃতিত কোনটো ৰূপত পোৱা হয় সেইটোক আকৰ বোলে। এইটো লিখি থ'বা। এতিয়া এইটো পইণ্ট লিখি থ'বা। গ'ল্ড, চিলভাৰ আৰু প্লেটিনাম, কপাৰ প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়। কোনকেইটা ধাতু প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায় সেইটো আহে, গ'ল্ড, চিলভাৰ, প্লেটিনাম আৰু কপাৰ। তাৰপিছত আৰু এটা প্ৰশ্ন আহে এনেকৈ, সৰহভাগ ধাতুৰ আকৰ মানে কি, ধাতুবিলাক প্ৰকৃতিত কোনটো অৱস্থাত পোৱা যায়। সৰহভাগ ধাতুৰ আকৰ কিয় অক্সাইড হয়। কিয় মানে অক্সাইড হয়, মানে কিয় অক্সিজেনৰ লগতে থাকে বেছিভাগ ধাতু। সেইটো প্ৰশ্ন আহিলে দুটা পইণ্ট বনাই লিখিবা। এটা পইণ্ট হ'ল অক্সিজেন এটা অতি সক্ৰিয় মৌল। সেইটো কাৰণে চবৰ লগতে ৰিয়েকশ্যন হৈ যায়। আৰু এটা হ'ল ছেকেণ্ড পইণ্ট, ইয়াক প্ৰকৃতিত পৰ্যাপ্ত পৰিমাণে পোৱা যায়, কোন অক্সিজেনক। গতিকে এই দুটা লিখি থৈ দিবা। বাকী এইখিনিৰ পৰা তোমালোকে নিজে পঢ়ি ল'বা। ঠিক আছে, এইখিনি ইমান টান নহয় আৰু ইয়াৰ পৰা। ভিডিঅ'টো পজ কৰি এইখিনি লিখি ল'বা ভালকৈ। টাইম দিছোঁ, ভিডিঅ'টো ষ্টপ কৰিবা। ভিডিঅ'টো ষ্টপ কৰি এইখিনি মনত ৰাখিবা খালি, কেনেকৈ হয় এইখিনিৰ পৰা এইখিনিলৈকে এইটো মনত ৰাখিবা, লিখি থৈ দিবা পজ কৰি। এইবিলাক বস্তু মানে নিজে পঢ়িলে পাৰি যায় আৰু। ফাৰ্ষ্টৰখিনিহে বেছি ইম্পৰ্টেণ্ট। সেইটো হাৰ্মিট বিক্ৰিয়া, ঠিক আছে। এইটোৰ বিষয়ে নেক্সট যেতিয়া মই পঢ়াম তোমালোকক এটা প্ৰশ্ন উত্তৰ, তাতে এইটো সোমাই যাব সেইটো বস্তু। ঠিক আছে, এইটো মানে ইম্পৰ্টেণ্ট হয়, বিদ্যুৎ বিজাৰণ সেইটো বিষয়ে আহে। চ' নেক্সট যেতিয়া প্ৰশ্ন উত্তৰ কৰাম তাতে এইটো বস্তু আহিব, বিদ্যুৎ বিজাৰণ। এইখিনি ঠিক আছে। চ' আজি ক্লাছটো ইমানতে শেষ কৰিছোঁ।